সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু পশ্চিম ধুবুৰী জিলা আক্ৰাস্ত্ৰ উদ্যোগত বিশাল জোৰ সমদল। কোচ ৰাজবংশী জনজাতিৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত বিশাল প্ৰতিবাদী সমদল। আজি সন্ধিয়া গোলকগঞ্জত থকা জগমোহন বিদ্যাপীঠ খেলপথাৰৰ পৰা প্ৰায় ৫ শতাধিক পুৰুষ মহিলাই এই সমদল উলিয়ায়। বিৰোধী চৰকাৰক মুৰ্দাবাদ, কোচ ৰাজবংশী বিৰোধী হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এই কাৰ্যসূচীত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদল আগবাঢ়ে। কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ। আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয় তেন্তে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰে। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি যেটো আমাৰ জোৰ সমদল, এই সমদল কেৱল আক্ৰাস্ত নহয়, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এই সংগ্ৰাম যেতিয়ালৈকে খিলঞ্জীয়াসকল অস্তিত্ব ঘূৰাই নাপাব তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আপোনালোকে দেখিবলৈ পাইছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আজি ৩টা দশক অতিক্ৰম কৰাৰ পিছতো আজি কোচ ৰাজবংশীসকলক অসমত কেৱল লেই কৰা আমি দেখিবলৈ পাইছো। সেইকাৰণে আমি এইখন বিজেপি চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো, খিলঞ্জীয়াসকল আৰু কোচ ৰাজবংশীসকল আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। আমি শক্তিৰে এটা যুঁজাৰু জাতি, ইতিহাস থকা এটা জাতি। এই জাতিটোক যদি পুনৰ প্ৰতাৰণা কৰিব বিচাৰে, ২৬ৰ আগত কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে আমাৰ যি ক্ষোভ, প্ৰত্যেকটো প্ৰান্তে প্ৰান্তে যি ক্ষোভ দেখা পাইছে, এই ক্ষোভৰ উদ্গীৰণ আমি ভোটৰ জৰিয়তে কনভাৰ্ট কৰা হ'ব আৰু এইখন চৰকাৰক দলিয়াই দিয়াত আমাৰ সময় নালাগিব। সেইকাৰণে এটা কথাই কৈছো কি, খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক আজি প্ৰত্যেকটো ক্ষেত্ৰত আমাক আগ্ৰাসনৰ বলি হৈছো আৰু আমাক আজি ঘৰত আহি গুলিয়াই মাৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে চৰকাৰৰ ভুল নীতিৰ কাৰণে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছো, সঁচা অৰ্থত যদি আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায়, হিন্দুত্বসকলক যদি ভাল পায়, তেতিয়াহ'লে কোচ ৰাজবংশীসকল প্ৰত্যেকটো ক্ষেত্ৰতে পৰে। কোচ ৰাজবংশীসকলক প্ৰথমতে সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক, নহ'লে আমি বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশীসকল এই ধৰণৰ জোৰ সমদল কাৰ্যসূচী কৰিছো, অন্যান্য কাৰ্যসূচী চলি আছে। লগতে ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি ক্ষোভ, এই ক্ষোভৰ উদ্গীৰণ হৈ এইখন চৰকাৰক দলিয়াই দিয়াত সময় নালাগিব। বিধানসভা নিৰ্বাচনত চাওক, প্ৰতিখন চৰকাৰে আমাক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছে, ৰাজনৈতিক পাকচক্ৰ পেলোৱা হৈছে। সেইকাৰণে আমি এবাৰ এটা কথা কৈছো, খিলঞ্জীয়াসকল এইবাৰ আৰু কোনো কাৰো কথাত ভুল নাযায় আৰু কোচ ৰাজবংশীসকল বিশেষকে ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে আমি আগভাগ ল'ম। আৰু লগতে এটা কথা আপোনালোকৰ জৰিয়তে কৈছো, ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে ধৰি অসমৰ ৬ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰাৰ বাস্তৱ পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান কৰিছো। কাৰণ ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীকে আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল ৬টা জনগোষ্ঠী আমি একত্ৰিত হৈ ৰাজনৈতিকভাৱে উচিত শিক্ষা দিয়াৰ কাৰণে কিন্তু আমি বদ্ধপৰিপক্ক। আৰু যদি চৰকাৰে যদি আমাক কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কোচ ৰাজবংশীসকলক কেৱল ব্যৱহাৰ কৰিব বিচাৰে, এইখন চৰকাৰক আমি কৈছো আপোনালোকৰ যি পলিচি, সেই পলিচি বাদ দি সঁচা অৰ্থত যদি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মানে ভাল পায় তেতিয়াহ'লে বাস্তৱসন্মত ৰূপ দিয়াৰ আপোনালোকে ব্যৱস্থা কৰক। আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাৰে বাৰে কথা কোৱাৰ পিছত আজি খিলঞ্জীয়াসকল আজি এই অঞ্চলত, আজি ধুবুৰী জিলাত কোচ ৰাজবংশীসকলৰ অৱস্থা কি হৈছে আপোনালোকে এই অঞ্চলত আহি আমি পৰিদৰ্শন কৰি আপোনালোকে চাওক। এই অঞ্চলত আজি আমি নিজৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি গোটেইকেইটা আমি হেৰাই পেলাইছো। আজি আমি ঘৰত নিজে হাজিৰা কৰি আহি আমি ভাতটো আমি শান্তিৰে খাব নোৱাৰা এটা পৰিৱেশ, সেই পৰিৱেশৰ কাৰণে কোনে আজি দায়ী? প্ৰতিখন আমাৰ চৰকাৰে। সেইকাৰণে চৰকাৰক আহ্বান কৰিছো, আপোনালোকে যদি
যি আমাৰ ৰাজনৈতিক পথাৰ এই পথাৰখন যদি ভৱিষ্যতৰ কাৰণে যদি সুৰক্ষিত কৰিব বিচাৰে সুৰক্ষিত হিচাপে ৰাখিব বিচাৰে আপোনাৰ ল'ৰা ছোৱালী যদি ভাল ভাৱত ৰাজনৈতিক পথাৰ যদি আহিব বিচাৰে তেতিয়াহ'লে প্ৰথমত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে যদি এইবাৰ 26ৰ আগত জনজাতিকৰণ কৰা নহয় এইখন চৰকাৰ কনষ্টিটিউচন আদি কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি একত্ৰিত হৈ এইখন চৰকাৰক ঠেকেচা খোৱাৰ ব্যৱস্থা আমি কৰিম চাওক আজি আমাৰ আকাশী উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কমিটিৰ সহযোগত যি আমাৰ জোৰ সমদল ইতিমধ্যে চলি আছে কিন্তু এই বিজেপি সরকারখানে বারে বারে কত আমাক প্রতারণা করবে বা ভেমেচালি দেখাবে কিন্তু বিজেপি সরকার বারে বারে আমি কয়ে আসলাম 2026 সালের আগত যদি আমার কোচবিহার জনগোষ্ঠী যদি আমার যে সমস্যা সমাজ না করে আর যত কোচবিহার যুবক আছে জঙ্গল যাওয়ার জন্য আমার রেডি আছি ওই বিজেপি সরকার বারে বারে কয়ে আসলাম শ্যাম ঘোষ ধুবুরী জেলা আকাশী সভাপতি যদি 2026 সালের আগত এই সরকারখানে আমার সমস্যার সমাধান না করে হাজার হাজার যুবক জঙ্গল যাওয়ার জন্য আমার রেডি আছে